দেখিছে একদম মজা মজা এইফালে ভিউটো বহুত ধুনীয়া চ' এটা প্ৰব্লেম এটা হৈ গ'ল মানে আৰু এইখন হৈছে হস্পিটেলখন বম গালি শুনি আছোঁ মানে বৈদ্য গালি শুনি আৰু এনেকুৱা পাগল হৈছোঁ মানে মাথাটো বেয়া হৈছে মোৰ বম ডাঙৰ হৈছে হেল্ল' গাইজ গুড মৰ্ণিং ফ্ৰম হায়দৰাবাদ আৰু আমি ৰাতি আহি পালোঁ 3টামান বজাত একচুৱেলি ট্ৰেইনখন মানে 1 ঘণ্টামান সোনকালে পালে আহি সেইকাৰণে আহি পালোঁ আমি মানে মেইন হায়দৰাবাদ চিটিত আহি পাওঁতে কিমান টাইম হ'ল 5টামান বাজিলে ন আৰু আহি হোটেল বিচাৰিলোঁ হোটেল বিচৰাত মানে বহুত প্ৰব্লেম হৈ গ'ল ইয়াতে মানে 11মান হোটেল আছে তো চবতে চাওঁতে এতিয়া 8টা বজাত আমি এতিয়া হস্পিটেল আহিছোঁ মাহঁতক অলপমান ফ্ৰেছ হ'বলৈ থৈ আহিছোঁ আৰু ৰেজিষ্ট্ৰেশ্যন কৰাই পেলাই হস্পিটেলত মাহঁতক লৈ আহিমগৈ আৰু কেনেকুৱা গোটেই ৰাতিডাল খোৱা নাই ভালকৈ এতিয়া বহুত বেছি ভাগৰ লাগিছে আৰু ইয়াৰ হোটেল নহয় হস্পিটেলৰ কেম্পাছটো দেখাইছোঁ ৰ'ব এইখন হৈছে AIG হস্পিটেল মানে ইফালে আছে আৰু এইটো ৰোড হয় হাইৱেৰ পৰা এনেকৈ সোমাই আহিব লাগে ইফালে ৰ'ব দেখাই আছোঁ আৰু এইখন হৈছে হস্পিটেলখন বুম ডাঙৰ মানে মস্ত হস্পিটেল হয় এখন ইফালে তো ৰাতিপুৱা আমি 5টামান বজাত আহি পেলাই ইয়াতে সুধিছিলোঁ তেওঁলোকে ক'লে যে 6টামান বজাত আহিব তো দেৰি হৈ গ'ল এতিয়া 8টা বাজিলে তো ভিতৰত ৰেজিষ্ট্ৰেশ্যনটো কৰি লওঁ তাৰপিছত সকলোকে লগ পাই আছোঁ ইয়াতে অসমীয়া ল'ৰা এজনো আছিলে তেখেতক লগ পালোঁ মানে ৰাতিপুৱাই চিকিউৰিটি আছিলে তেখেত 6টা বজাত আহিব দিলে মানে তাৰপৰা ৰেজিষ্ট্ৰেশ্যন কৰি লওঁ এনেকৈ মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে মানে আহি পেলাই কৰিলোঁ নাম্বাৰটোতো ৰাখিম বুলি ভাবিছিলোঁ মানে হেৰি হ'ল এতিয়া ক'ত যাব লাগে নাজানো এই কাউণ্টাৰত যাম চাগে ৰ'ব তো এইখন হৈছে হস্পিটেলৰ মানে এণ্ট্ৰেঞ্চ হয় এইফালৰ পৰা আৰু এইটো হৈছে কাউণ্টাৰ ইয়াতে টিকেট ল'ব পাৰি আৰু ধুনীয়াকৈ এইফালে ওপৰত উঠি যাব পাৰে ফাৰ্ষ্ট ফ্ল'ৰ এইফালে দুনিয়াৰ হস্পিটেল মানে ডক্টৰ এইফালে চব বহে আৰু ওপৰতো বহুতকেইটা ফ্ল'ৰ আছে আমি এতিয়া মানে বহি আছোঁ দি পেলাই বহি আছোঁ আমাক মাতিছে মানে কি চ' এটা প্ৰব্লেম এটা হৈ গ'ল মানে আৰু এইখন হৈছে হস্পিটেলখন ভালকৈ দেখাই দিছোঁ এতিয়া এইখন প্ৰব্লেম এটা হৈ গ'ল কি আমি গম নাপাওঁ যে আগতীয়াকৈ কিবা এপইণ্টমেণ্ট ল'ব লাগে বুলি আৰু কোনোবা বেলেগ ডক্টৰে হেনো দেখাব মানে ৰেফাৰ কৰি দিব লাগে নহ'লে কিবা হস্পিটেলত ফোন কৰিব লাগে কেনে কি নাজানো আৰু আজি মানে এপইণ্টমেণ্ট নাপালোঁ মেইন কথা আৰু কালি ছানডে হয় না কালি নাচায় তো সোমবাৰেহে মানে এতিয়া চাব আৰু তো 2 দিন এনেই ৱেষ্ট হৈ যাব তো ভাবিছোঁ অকণমান ঘূৰা পকাই কৰিব লাগিব আৰু উপায় নাই কালি গোটেই ৰাতিটো খোৱা নাই ন এতিয়া অলপমান ৰেষ্ট লৈ যদি পাৰোঁ আবেলি ওলাই যাম দেখা যাওকচোন কি হয় এই আৰু 2 দিন এনেই মানে ৱেষ্ট হ'ব আৰু ইফালে ট্ৰেইনৰ টিকেটো কাটা নাই ৰিটাৰ্ণ টিকেট ডক্টৰক দেখাওঁতে কেইদিন লাগে সেইটোও নাজানো মানে এনেকুৱা প্ৰব্লেম হৈ গৈছে কোনোবা যদি আহিব বিচাৰিছে তেনেহ'লে প্লিজ আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব নহ'লে বহুত প্ৰব্লেম হ'ব আপোনালোকে এতিয়া হোটেল গৈ আছোঁ নাইটিং মানে মাহঁতক আনিবলৈ পঠাইছিলোঁ তাক আকৌ মানে নালাগে বুলি কৈ দিছোঁ ময়ে আহি আছোঁ এতিয়া আৰু বম গালি শুনি আছোঁ মানে বৈদ্য গালি শুনি আৰু এনেকুৱা পাগল হৈছোঁ মানে মাথাটো বেয়া হৈছে মোৰ ৰিচিপ্টটো লিখি দিছে 24 তাৰিখে ৰিচিপ্টটো হৰাই গৈছে আকৌ ৰিচিপ্টটো বনাবলৈ গৈছোঁ এতিয়া বনাই আনিছোঁ আৰু এনেকুৱা গালি দি আছে মানে কোনে কি ক'ম আৰু মানে মোৰ কাপোৰটো মানে নানিলোঁ মানে বেছিকৈ এতিয়াতো ইফালে যাব লাগিব ন তো এতিয়া আকৌ মানে বজাৰ কৰিব গ'ব লাগিব এনেই কিমান ইয়াতে খৰচা হয়তো নাজানো এটাতো লিমিটেশ্যন থাকে ন চবৰে তো এতিয়া মানে আকৌ বজাৰ কৰা 2 দিন ৰুমতে বন্ধ হৈ থাকিব লাগিব ক'ত ৰুমত বন্ধ হৈ থাকিব বন্ধ নহয় মানে কাম বন নাই আৰু কি কৰিবা বাইক এটা ৰেণ্টত ল'ম খুব ঘূৰিম দুটাই তাৰবাবে বেলেগ অপশ্যন একো নাহে লগ পাই আছোঁ তো আমি মানে এতিয়া যাব ওলাইছোঁ অকণমান ঘূৰিবৰ কাৰণে ক্লাছখন লেতেৰা হৈ আছে চাফাই আমাৰ কেমেৰাটো লেতেৰা নেকি মেপছে জানিব গুগল মেপছ তো ওলাইছোঁ ৰ'ব আহি পেলাই ৰুমটো তোৰ দি আছোঁ ৰ'ব কেনেকুৱা কি ৰুমত আছোঁ আমি ব্লক তো আমি দুটা আছোঁ এতিয়া মানে টাউনৰ মাজত আৰু ভাবিছোঁ অকণমান বজাৰ কৰি লওঁ অধীনৰ পৰা গালি শুনিয়ে আছোঁ কাপোৰ নানিলি তই আমুক নানিলি তহুক নানিলি এইফালে আৰু এটা মন আছে ই সোমাই বোলে কিবা আছে চাওঁ এইফালে কিবা কিবি আছে আৰু জুডিঅ' ৰাইট ডেট তেৰি পাহৰিয়ে গৈছিলোঁ এইফালে জুডিঅ' আছে তো আমি আহিছোঁ জুডিঅ'ৰ ভিতৰত সোমাম আৰু এটাৰ সময়লৈ মানে একো নাপালোঁ দামটো বহুত বেছি আছিলে মানে নল'লোঁ আৰু ঠিকে আছেনে ঠিকে ছ আৰু ইটো দেখাই আছোঁ ৰ'বা ঠিক আছে ঠিক আছে
অঁ দিয়া হ'ব তাই দিছে নেকি নাই হোৱা। দিয়া দিয়া বহুত নাও আহিছে বে তো ভিডিঅ'ত আহিলোঁ মানে অলপমান কিবা কিবি বস্তু ল'লোঁ আৰু এটা বেলেগ এটা মলত যাওঁ তাতে কি পাওঁ চাই লওঁ বহুত কালেকশ্যন আছে যথেষ্ট কালেকশ্যন মানুহৰ ভিৰ বহুত বেছি এগালমান কালেকশ্যন আছে এই কিবা ল'বি নেকি তো ঘূৰি আছোঁ দুটাই এতিয়া কিবা এটা ভাল লাগিছে ন টিকটে পাই আৰু মেইন কথা হৈছে কি ৰাস্তাবোৰ বহুত বহল দেখিছে একদম মজা মজা এইফালে ভিউটো বহুত ধুনীয়া মই ঘূৰি আছোঁ দুটাই বজাৰ কৰি একচুৱেলি মানে কি আজি হস্পিটেলত দেখাব লগা আছিলে নাপালোঁ তো উপায় নাই আৰু ঘূৰি আছোঁ ৰ'ব দেখাই আছোঁ আপোনালোকক আৰু এটা মল আছে তাতে সোমাই পেলাই দেখাইছোঁ কি পায় চ' আমি আছোঁ এতিয়া কি আছিলে SNT মলটোত আছোঁ আৰু একচুৱেলি ভিউ ওপৰলৈ কিবা কিবি বহুত দোকান আছে চাওঁ কি পায় ৰ'ব ইয়াতে কোনফালে যাওঁ চাই দেখাই আছোঁ ৰ'ব কি পায় ওপৰতো যাম এতিয়া আৰু মই দুটাই মানে এটা জেগাত সোমালোঁ আৰু জেগাটোৰ নাম নকওঁ কিন্তু ভাল লাগিলে এক্সপিৰিয়েঞ্চটো ভাল কৰিলোঁ এতিয়া চুইটকৰ্ণ খাই আছোঁ ষ্ট্ৰাইক কৰি যাব এইটো বস্তু দাম ষ্ট্ৰাইক কৰি যাওঁ মানে এনেকুৱা এটা জেগা কিন্তু ভাল লাগিছে মই লাইফ টাইম ফাৰ্ষ্ট টাইম মানে এনেকুৱা দেখিছোঁ মানে তই দেখিছোঁ ন ইয়াৰ এক্সপিৰিয়েঞ্চ বহুত আছে কিন্তু সেইটো এনেকুৱা জেগা ফাৰ্ষ্ট টাইম হৈছে মানে খাই লওঁ হ'ব চ' আহি পাই গ'লোঁ ৰুম আৰু এইযোৰে লৈ আহিলোঁ মানে ধুনীয়াকৈ জুডিঅ'ৰ পৰা কাপোৰ আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাওক আৰু এইটো হৈছে আমাৰ ৰুম ধুনীয়াকৈ এইটো আমাৰ ৰুম টুৰটো এটা দি দিছোঁ তই অকণমান চাইড দে আৰু এইটো হৈছে ৰুম হয় সৰু এটা ৰুম আমি লৈছোঁ আৰু বেছি প্ৰাইচ লোৱা নাই ৰুমটোত মানে দুখন বেড আছেতো 1300 লৈছে তো সেইটো হিচাপে মানে ঠিকে আছে আৰু এইফালে বাথৰুমটো বহুত ধুনীয়া তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ নতুন মিডিয়াসকলে লগ পাওঁ তেতিয়ালৈকে টাটা বাই বাই